যিসকলে উপাসনা বিধিখনৰ বিষয়ে জানিব বিচাৰিছিল, উপাসনা বিধিখন কেনেকুৱা এই বিষয়ে আপোনালোকক দেখুৱাইছোঁ। আহক আজি মই প্ৰথম নিত্য পূজা কৰি আপোনালোকক উপাসনা বিধিখন দেখুৱাইছোঁ। এই উপাসনা বিধিখন মানে কেনেকুৱা, মানে সিজনে কমেণ্ট দিছিল, নামকেইটা মই পাহৰিলোঁ। গতিকে এই উপাসনা বিধিখনৰ প্ৰথম পেজ বা মন্ত্ৰখিনি জানিব বিচাৰিছিল। প্ৰথমে মই নিত্য পূজা কৰিছোঁ, বাবাৰ চৰণত ফুল পাৰিছোঁ। মহাপ্ৰভু গণেশ বাবাৰ চৰণত ফুল পাৰিছোঁ। আটাইতকৈ এই বাবাৰ চৰণত অকণমান স্পেচ আছে, অকণমান স্পেচ আছে। তাতে মই বাবাৰ চৰণত ধ্যান মন্ত্ৰ মাতি দিয়াৰ পিছত কি আশীৰ্বাদ, বাবা মহাপ্ৰভুৰ মায়া, এইবিলাক কি মহাপ্ৰভুৰ আশীৰ্বাদ তাতে ফুলটো থাকি যায়। লক্ষী, হনুমান আৰু মা মনসা আছে মোৰ ঘৰত, আৰু নন্দী মহাপ্ৰভু বাহন, ভোলেন বাবাৰ বাহন। মই নিত্য পূজা শেষ হ'ল। এতিয়া আহোঁ, আপোনালোকক কিছুমানে কমেণ্ট দিছিল যে উপাসনা বিধিখনৰ বিষয়ে। এই উপাসনা বিধিখন মানে প্ৰথম পেজটো জানিব বিচাৰিছিল, আৰু কিছুমানে কমেণ্ট দিছিল যে ইয়াৰ লগুণ সলোৱাৰ মন্ত্ৰকেইটা দিব বিচাৰিছিল, জানিব বিচাৰিছিল। গতিকে ইয়াৰ আগত বহুকেইটা ভিডিঅ' দিছিলোঁ, যে লগুণ সলোৱা মন্ত্ৰকেইটা মই দিছিলোঁ। তথাপিতো আপোনালোকৰ কমেণ্টটো বহুত ধন্যবাদ। আশা কৰোঁ মহাপ্ৰভু বাবাই আপোনাৰ জৰিয়তে পৰিয়ালক মংগল সাধন কৰক, আশীৰ্বাদ প্ৰদান কৰক। মই আপোনালোক এই 4 বিধৰ মন্ত্ৰকেইটা দি আছোঁ, আৰু লগতে উপাসনা বিধিখন যদি আপোনালোকে প্ৰয়োজন বুলি ভাবে, যদি লাগে বুলি ভাবে, আমাৰ নলবাৰী ডিষ্ট্ৰিক্ট, নলবাৰীত পায় এইখন বিধি এতিয়াও পায়, কিন্তু আপোনাৰ এড্ৰেছ দিব আৰু ইয়াৰ মূল্যটো দি দিব, মই আপোনালোকক বাই পোষ্ট পঠাই দিম। গতিকে যদি উপাসনা বিধিখন প্ৰয়োজন বুলি ভাবে, আপোনাৰ লাগে বুলি ভাবে, আপোনাৰ নলবাৰীত পায়। নলবাৰী একদম বজাৰৰ মাজত পায়, কেইখনমান দোকান আছে তাত পায়। কিন্তু গুৱাহাটীত পায় নাজানো। গুৱাহাটীত এখন আছে বৰুৱা এণ্টাৰপ্ৰাইজ, এখন আছে পাণবজাৰ বৰুৱা এণ্টাৰপ্ৰাইজ, সেইখনতো পায়। বাকী আৰু ক'ত পায় মই বিশেষ নাজানো, নলবাৰীত পায় বুলি মই ভালকৈ জানো। আহক আপোনালোকক উপাসনা বিধিখনৰ বিষয়ে দেখুৱাইছোঁ যে মই এইখন বহুত পুৰণি বিধি, সেইকাৰণে মই নিজে ওপৰত লিখি লৈছোঁ উপাসনা সন্ধ্যা বিধি। এই প্ৰথম পেজ। কিন্তু ওপৰৰ যিটো বেটুপাত, এই বেটুপাতটো মোৰ নাই, মানে হেৰাই গৈছে, ছিঙি গৈছে, গতিকে এইটো নাই। এইটো হৈছে প্ৰথম ওপৰৰ উপাসনা বিধি। নেক্সট পেজটো বিধিখন এই বিষয়ে চাওক। দেৰগাঁও নগোহাঁই সত্ৰ, ৰোহিণী বল্লভ দেৱ গোস্বামী শাস্ত্ৰী। এতিয়া সমূহ সূচীপত্ৰ। চব আছে, কেনেকৈ শৌচ কৰিব, তেনেকৈ দাঁত ঘঁহিব, তেনেকৈ তেল ঘঁহিব, কেনেকৈ স্নান কৰিব, ফুট কেনেকৈ লয়, তান্ত্ৰিক আচৰণ, প্ৰাতঃ সন্ধ্যা বিধি, প্ৰাতঃ সন্ধ্যা, মধ্যাহ্ন সন্ধ্যা, স্বয়ং সন্ধ্যা, সামবেদী, ঋগ্বেদ, গোটেইবিলাক ইয়াতে আছে, গোটেইবিলাক ইয়াতে পাব। গতিকে এইবিলাক এতিয়া যিবিলাক সন্ধ্যা বিধি আছে, এইখনতকৈ বহুত বেলেগ। এইখিনি হৈছে সূচীপত্ৰ। আমাৰ স্থান 8 প্ৰকাৰৰ স্থান, এই স্থানকেইটা দেখুৱাইছোঁ। তাৰপিছত আহিল আমাৰ জল শুদ্ধ কৰা মন্ত্ৰ। ওম গংগেশ্বৰ যমুনে চৈব গোদাবৰী সৰস্বতী নৰ্মদে সিন্ধু কাবেৰী জল অস্মিন সন্নিধিতো হ'ব। এইটো মানে জল শুদ্ধ কৰা মন্ত্ৰ। যুঁজুৰ বিধি, গায়ত্ৰী মন্ত্ৰ, সন্নিধিত হ'ব নহয় গুৰু। আপুনি লগুণটো কেনেকৈ শান্তি কৰিব, এই মন্ত্ৰটো। লগুণ আৰু নিজৰ লগতে নিজে কেনেকৈ শান্তি কৰিব, এই মন্ত্ৰটো চাওক। এই মন্ত্ৰটোকে শান্তি কৰি ল'ব। এইটো আমাৰ গায়ত্ৰী মন্ত্ৰ। এই গায়ত্ৰী মন্ত্ৰৰ অৰ্থ কি আছে, গায়ত্ৰী মন্ত্ৰটো কি অৰ্থ, প্ৰত্যেকটা শব্দৰ অৰ্থ আছে। আপুনি এইখন বিধি কিনিবই, এইখন বিধিত ধুনীয়াকৈ আছে। গায়ত্ৰী আবাহন কেনেকৈ কৰিব, গায়ত্ৰীক প্ৰথম আবাহন কৰিব লাগে এই মন্ত্ৰটো। কেনেকৈ বিসৰ্জন দিব এই মন্ত্ৰটো।
গায়ত্ৰী সাপৰ উদ্ধাৰ, গায়ত্ৰী সাপ দিছিল। গায়ত্ৰী সাপত উদ্ধাৰ মন্ত্ৰ মাতিব লাগে। মোক যে কিছুমান কমেণ্ট দিছিল 4 বেদৰ মন্ত্ৰটো, এইবিলাক লিখি ল'ব আপোনালোকে। এইটো মন্ত্ৰ প্ৰথম ঋগ্বেদ 3বাৰকৈ পাঠ কৰিব লাগে। লগুণটোত ধৰি 3বাৰকৈ পাঠ কৰি ল'ব। প্ৰথম এডালত গায়ত্ৰী মাতিলে 3বাৰ, নেক্সট যেতিয়া দুডাল ল'ব, মানে আমি দুপোৱা পিন্ধো, 3বাৰকৈ গাব লাগে। এইটো হৈছে প্ৰথম ঋগ্বেদৰ মন্ত্ৰ। এইটো যজুৰ্বেদ, এইটোও 3বাৰকৈ মাতিব লাগে। 3বাৰকৈ মাতিব লাগিব। ইয়াৰ অৰ্থবিলাক লিখা আছে, এতিয়া সামবেদ, এইটো হৈছে সামবেদৰ মন্ত্ৰ। ইয়াৰ অৰ্থবিলাক লিখা আছে। এইটো যে 18 বেদ, এইখনো এইটো 18 বেদো 3বাৰকৈ মাতিব লাগে। কিন্তু এই বিধিখনত প্ৰত্যেকটা পেজতে এনেকুৱাকৈ উপাসনা বিধি বুলি লিখা থাকিব। এনেকুৱা উপাসনা বুলি থাকে। এইখন বিধিয়ে অতি ভাল। সন্ধ্যা বিধিও ওলাইছে আজিকালি, কিন্তু এইখন বেছি ভাল। আগৰবিলাকো ভাল, সন্ধ্যা বিধিবিলাকো ভাল, কিন্তু এইখন বিধি মই বহুত ভাল পাইছোঁ। ধুনীয়াকৈ বিতংভাৱে লিখা আছে। কিন্তু আগৰ যিবিলাক নতুন সন্ধ্যা বিধি ওলাইছে তাতকৈ বহুত ভাল। গতিকে এইখন বিধি এই চব উপাসনা বিধি বুলি লিখাই দিব, এইখন বিধি কিনিব। কিন্তু আপোনালোক প্ৰথম পেজটো দেখুৱাব নোৱাৰিলোঁ, কিন্তু প্ৰথম পেজটো চিৰি গৈছে। এই চাওকচোন, মোৰ কিতাপখন একদম চিৰি গৈছে। গতিকে আপোনালোকে এইখন বিধি কিনিব। পাণবজাৰ বৰুৱা এণ্টাৰপ্ৰাইজত পাব আৰু নলবাৰী ডিষ্ট্ৰিক্টত পাব। গতিকে আপোনালোকে এই মোৰ উপাসনা বিধিখন চাই কেনেকুৱা পালে জনাব। যদি আপোনালোক প্ৰয়োজন বুলি ভাবে, লাগে বুলি ভাবে, মই আপোনাক বিচাৰ কৰি আনি দিম। মই আপোনালোকৰ এড্ৰেছটো দিব আৰু প্লাছ কিতাপখনৰ মূল্য আৰু মোৰ যিখিনি অহা যোৱা খৰচটো দিব। মই আপোনালোক নিশ্চয় এইখিনি সহায় কৰি দিম। ইয়াৰ ভিতৰত পায় নলবাৰী ডিষ্ট্ৰিক্টৰ নলবাৰী একদম বজাৰত পায়, আৰু এখন গুৱাহাটী বৰুৱা এণ্টাৰপ্ৰাইজ। এই দুটা জেগাত পায় বুলি মই জানো, কিন্তু মই আনিছিলোঁ নলবাৰীৰ পৰা। গতিকে বহুত ধন্যবাদ। আপোনালোকে এইখিনি কমেণ্ট দিয়াৰ কাৰণে বহুত ধন্যবাদ। মোৰ আশীৰ্বাদ থাকিল আপোনালোকৰ পৰিয়ালৰ লগতে আপোনালোকৰ সপৰিয়ালবৰ্গক মংগল কৰক। মহাপ্ৰভু ভোলেনাথ বাবা আপোনালোক আশীৰ্বাদ প্ৰদান কৰক, সেইটোৱে কামনা কৰিছোঁ। মোৰ ভিডিঅ'টো চোৱাৰ কাৰণে বহুত ধন্যবাদ। আগলৈ কেনে ভিডিঅ'বিলাক চাই থাকিব, কমেণ্ট কৰিব, লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব, আৰু কিবা নাজানিলে জনাব। মই সম্যক জ্ঞানেৰে আপোনালোক জনাম। বহুত ধন্যবাদ।